গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পূৰা সাজি কাচি একদম আছোঁ। আজি মানে যাব ওলাইছোঁ মামাৰ ঘৰলৈ আৰু ভণ্টিহঁতৰ ঘৰলৈ। ৰাতিপুৱাই ভ্লগটো ষ্টাৰ্ট কৰিলোঁ। কিহত যাওঁ মানে প্ৰথমতে মামাৰ ঘৰত সোমাওঁ, ভণ্টিহঁতৰ ঘৰত সোমাওঁ, সকলোবোৰ দেখাই আছোঁ। বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মা আজি মাকৰ ঘৰলৈ যাব, সেইকাৰণে পূৰা ঘৰ চৰ হেৰি কৰি লৈছে আৰু পূৰা মাৰি লৈছে আৰু ভালকৈ। এদিনৰ কাৰণেহে যাম কিন্তু দেই, কালি কালি আহিমেই। আমি বাছত উঠিব গৈ আছোঁ। এতিয়া বাজিছে 7:30। আহিবই আৰু বাছখন এতিয়া, দামিনী বাছ। আমাৰ মাকৰ ঘৰলৈ ওলাইছে। গাইজ ফাইনেলি আহি গ'ল দামিনী বাছ। আমি দামিনী বাছতে উঠি ল'লোঁ। এয়া মা আৰু মই গৈ আছোঁ এতিয়া। বহুত মানুহ হৈছে আজি দামিনী বাছত, যিহেতু ডিব্ৰুগড় মানুহ বেছি আৰু। এয়া দামিনী বাছৰ কণ্টেক্ট নাম্বাৰ। আৰু প্ৰতি মাহৰ 28 তাৰিখে ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলৰ বাবে বিনামূলীয়া অহা যোৱা প্ৰদান কৰে। তাৰপিছত এয়া আমি গৈ আছোঁ, এয়া ডুমডুমা পালোহি, পাই গ'লোহি লাখুৱাল। ভণ্টিহঁতৰ ঘৰত সোমাই গৈ আছোঁ আৰু এতিয়া পোষ্ট অফিচ। বলক সিহঁতৰ ঘৰত লগ পাইছোঁ। পামগৈ এতিয়া ঘৰ, ভণ্টি ঘৰ। আমাৰ মায়ে কেকোকে বেগ লৈ আহিছে আৰু এমাহমান থাকিম নিচিনাকৈ। চাইটো গ'লো ক'ত যোৱা, ক'ত যোৱা, ক'ত যোৱা, কোনে যোৱা। পাই গ'লোহি গুলুহঁতৰ ঘৰ। এইটো গুলুৱে খাইছে চিপছ। কেনেকুৱা গুলু, ভাল নে বেয়া? গুলু ভাল নে বেয়া? গুলু এইটো কোন হয়, এইটো কোন হয়? চিপছ খাইছা? খাইছোঁ কৈ দিয়া, খাইছোঁ কৈ দিয়া, খাইছোঁ কৈ দিয়া, খাইছোঁ কৈ দিয়া, খাইছোঁ কৈ দিয়া। আমি এতিয়া চাহ খাবলৈ লৈছোঁ। চাহখিনি খাই লগ পাইছোঁ আকৌ আপোনালোকক। এতিয়া আমি বহি আছোঁ, ভাত বাঢ়িছে। এইফালে আমাৰ পলিয়ে ভাত বাঢ়ি আছে, আমি খাবলৈ বহি আছোঁ গুলুৱে মই। মামা খাবা নাই গুলু? খাবা নাই? খাবা? আমি ভাত খাই লওঁ এতিয়া। আছা বাইদেউ? আজি মাছ আৰু দাংবডি ভাজি আৰু দাইল ভাত তেনেকৈ আৰু। হয় নেকি? গুলু এইফালে আহা, গুলু এইফালে আহা। দেউতাক মাতি দিয়াগে যোৱা, মাতি দিয়াগে যোৱা। নাযাবা নাযাবা, আহা মই মাতি দিম, আহা 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 আহা। সেইফালে কোনফালে? দাদা মামাক খাব আহা আকৌ দিয়া। ভিডিঅ' কৰিছোঁ, ভিডিঅ' কৰিছে বেটা। আমাৰ মাতাশ্ৰী কাপোৰ চাপোৰ চেঞ্জ কৰি পূৰা একদম হেৰি হয় মানে হেৰি কৰি আছে আৰু মইহে কাপোৰ চেঞ্জ কৰা নাই। ভিডিঅ' কৰিছোঁ, ভিডিঅ'। আমি ভাত খাব লৈছোঁ। এয়া হৈছে দাংবডি আলু ভাজি, তাৰপিছত এয়া হৈছে ফ্ৰাই মাছ। এইখিনি কি হয়? দাংবডি ভাজি নহয়, এইখিনি কিয় দাইল হয় ন? এইখিনি দাইল হয়। এইটো কি চেপিছে দেখিছে? এইটো মেইন মানে ৰহি নহয়, সাজ মেইন। চাওক বহুত দিনৰ আশা এটা পূৰণ। এইখিনি মোৰ কাৰণে ফাৰ্ষ্টতে মোকে দি লৈছে আৰু বিহু বুলি এগিলাচ বিয়নী আকৌ ঘৰত মাৰ। গুলু কি কৰিছে আৰু এইটোৱে পানী দিব মানে এতিয়া। মানে ভাত পানী খাই কিনি অলপ শুই উঠি কিনি মানে গা পা ধুই কিনি এতিয়া অলপ চাহ খাবলৈ লৈছোঁ। চাহ খাই লওঁ, দেখাইছোঁ আপোনালোককো আমাৰ বাইদেউসকলে কি কৰি আছে। এইফালে খাই আছে তিল পিঠা দি চাহ পানী। এইফালে আমাৰ মাতাশ্ৰীয়ে সেইবোৰে আৰু বিহু কথা পাতি আছে, মানে কি কয় যে মৰাণ বিহুবোৰৰ কথা পাতি আছে আৰু কি কৰে।
মায়ে এবাৰে চাই পাইছে সেইকাৰণে বেছি অভিজ্ঞতাও নাই। খাই লওঁ দেই, পিছত লগ পাইছোঁ। সেয়া হ'ল ভণ্টিৰ বৰ্জনাকৰ পুতেক, মানে আমি ডাঙৰ বেটা বুলি কওঁ। সি টিভি চাই আছে। আমি আহোঁতে নাছিলে, এনেকুৱা ঘৰত আছিলে, আহিলে এতিয়া। যিহেতু কালি আমি যামগৈ, সেইকাৰণে কিছুমান ঠাইত লাজ লাগে যে মই চাউণ্ডটো লগাই দিম তেতিয়া। বৰ্তাহঁতৰ ঘৰত সোমাই ল'লোঁ, মানে দেউতাৰ নিজৰ ককায়েক ভণ্টিহঁতৰ ঘৰৰ ওচৰতে আছে, সিহঁতৰ ঘৰত সোমাই ল'লোঁ। তাকে সকলো এতিয়া বহি তামোল চামোল খাইছে। মই এতিয়া পূজাক লৈ বাহিৰলৈ আহি গ'লোঁ। পূজা মানে বৰ্তাহঁতৰ মাজু ল'ৰাটোৰ ছোৱালী হয়। এজনী কোন? পূজা। ক'বলৈ গ'লে লাহোৱালত আমাৰ বহুত মানুহ আছে। এয়া হ'ল দাই এজনো আছে। দাইহঁতৰ ঘৰতো অলপ বহি ল'লোঁ। সকলোৰে ঘৰতে এপাক এপাক সোমাই যাওঁ বুলি, সেইকাৰণে সোমাইছোঁ। আপাইনো বিয়া নমতা আগতে কৈছে দেখাই আছোঁ। বিয়াতে যাম আৰু বোলে আমাৰ আপাই। সেই গাইছ, আজি হয় নেক্সট ডে। আজি আমি যাব ওলাইছোঁ মামাহঁতৰ ঘৰলৈ। এজনী মা ৰেডি, ময়ো ওলাই কিনি ৰেডি। আমাৰ বাইদেউ গগনা এডাল ল'লে বোলে, গগনা এডাল বজাই দেখাইছে, আপোনালোকক দেখাইছোঁ অলপ তেনে বজা। মোবাইল চাই আছে আমাৰ এখেতে, পুৰা মোবাইল চাই আছে। কি চাই আছা বেটা? ঘুকুত গাঁৱলীয়া। ঐ পোৱালি, চাই ভালে চা। আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। আমি এতিয়া গ'লো, চিপছ খাম গৈছে, দোকানে নাই। বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। বাই 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 বাই। বাই বাই কৈ দিয়া। আমি যাওঁ দেই কৈ দিয়া। আহা। আমি এতিয়া লাহোৱালৰ পৰা ওলাই আহিলোঁ। এতিয়া যাম পাঞ্জুলা, এতিয়া মাদাৰ গৈ আছোঁ। আমি এতিয়া উঠি গ'লোঁ পানীতোলাৰ পৰা পকাবাম যোৱা অটত। পকাবাম নে পকাবুৰী আছিলে মই? পকাবাম যোৱা অট। এইয়া পানীতোলা নামঘৰ গেটখন। এতিয়া আমি গৈ আছোঁ। ফাইনেলি পাই গ'লোহি মামাহঁতৰ ঘৰ। এয়া মামাই অট'খনত ৰং কৰি আছিলে। এয়া মামা, দদৌ, মা একেলগে বহি চাহ খাই আছে আৰু মামী বনাইছে ভাত। মই এনেই আপোনালোকক দেখাই দিছোঁ মামাহঁতৰ ঘৰটো। এয়া সৰু ভণ্টি শুই আছে। এয়া আমাৰ মামাহঁতৰ ঘৰটো। এইটো ড্ৰয়িং ৰুম। এইটো আগফালটো। মামীয়ে মানে বিহু বুলি মোক টি চাৰ্ট এটা দিলে, সেইটোকে পিন্ধি ঘৰলৈ আহিবলৈ ৰেডি হৈ আছোঁ। এইফালে পূৰা বতাহ মাৰি আছে, কেনেকৈ যাম তাকে চিন্তা কৰি আছোঁ। পূৰা বতাহ মাৰি আছে, কেনেকৈ যাম ঘৰলৈ। যেন তেন কৰি অটো এখন পালোঁ, তাতে উঠি আহিছোঁ আৰু এতিয়া। যিহেতু ঘৰলৈ আহিবই লাগিব, আমি দুজনী মানুহ, সেইকাৰণে ঘৰত কোনো নাথাকিলে বেয়া। এয়া পাই গ'লোহি পানীতোলা নামঘৰ। এতিয়া গৈ আছোঁ পানীতোলাৰ পৰা হেল্ল' গাইছ, এতিয়া আমি ঘৰ পায়ো বিয়া খাবলৈ আহিছোঁ। ড্ৰেছ চেঞ্জ নকৰিলোঁ, একদম বিয়া খাই লওঁগৈ। আপোনালোকক দেখাইছোঁ অলপ। আমাৰ লগত গৈছে খুৰী আৰু মা, সেইফালে দিয়ে গৈ আছোঁ।
হলেও হাঁহি দে তোলৈ চাই সুখী হ'ম মই অভিমানী হলে অভিমান নহ'ব জনমে জনমে মৰম দিও মলাম মই তোৰ অভিমান জানিলেও জগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱা বেলি তোক লাগে কম ভগৱানক তোৰ লগতে জীৱন জীয়াই ল'ম তোৰ লগতে মৰিও চাই হ'ম সাৰথি হৈ থাকিবি চকুতে সজাই থম মাজতে মই মাথো তোলৈ চাম খুদা কৈ